সকলো বন্ধু বান্ধৱীকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আৰম্ভ কৰিছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল, আজি 1 তাৰিখ আৰু 1 তাৰিখে আপোনালোকক দিবলৈ লৈছোঁ এটা সুসংবাদ। আৰু এই সুসংবাদটো হ'ল দুলু আহমেদে অফাৰ দিছে। অফাৰটো কেনেকৈ দিছে আপোনালোকক কওঁ, শুনক। আৰু গোটেইখিনি মই কোৱাটো হয়তো সম্ভৱ নহ'ব পাৰে, মানে মই ক'লে বহুতখিনি দীঘলীয়া হৈ যাব, কিন্তু তেওঁ ইমান সুন্দৰভাৱে বিশ্লেষণ কৰি কথাখিনি কৈছে, সঁচাকৈ বহুত ভাল লাগিছে। আৰু তেওঁৱে হ'ল প্ৰথমজন কিন্তু ছিংগাপুৰত কেছ কৰা সেই যুৱক। আৰু যিয়ে নেকি হিন্দু মুছলমান এইবিলাক কথা যে কৈ আছিলে, তেওঁলোকে আচলতে আদৰ্শ ল'ব লাগে এই দুলু আহমেদৰ পৰা। কিমান মানে জুবিন গাৰ্গৰ সতীৰ্থ আছিলে নহয় জানো? কোনেও কিন্তু গৈ পেলাই ছিংগাপুৰত কেছ দিয়াগৈ নাছিলে, কিন্তু দিছিলে কোনে? দুলু আহমেদে। আৰু এই দুলু আহমেদৰ প্ৰথমটো শুনানি 14 জানুৱাৰী। আৰু সেই 14 জানুৱাৰীৰ কাৰণে শুনানিত তেওঁলোকৰো এজন মানে জুবিনৰ নিজৰ পৰিয়ালবৰ্গৰ ফালৰ পৰাও এজন থকাটো মানে বাঞ্ছনীয়। আৰু সেয়েহে তেওঁ তিনিচুকীয়াত জুবিন গাৰ্গৰ যিহেতু পৰিয়াল আছে, তেওঁলোকৰ লগত সেই দুলু আহমেদৰ আগৰ পৰাই এটা মানে সুসম্পৰ্ক আছে। ইতিমধ্যে তেওঁলোকে কথা বতৰা পাতিছে। আৰু যদি দুলু আহমেদৰ ওপৰতে আমাৰ ভৰসা, তাৰ বাদে আৰু ভৰসা নাই। আৰু তেওঁ গৰিমা গাৰ্গক বহুখিনি কথা কৈছে। বহুখিনি কথা মানে কি, দুলু আহমেদে লগো ধৰিছে। আৰু ইয়াৰ আগতেও এবাৰ লগ ধৰিছিলে, আপোনালোকে গম পায়ে, কিন্তু তেওঁ নাই, তেওঁ ফেচবুকতে সীমাবদ্ধ। তেওঁ দুষাৰিমান মুখস্থ কৰি লৈছে আৰু সেই মুখস্থ কৰি সেইখিনিকে মাজে মাজে ভুমুক ভামাকে কি কৰে, ফেচবুকত দি থাকে। তাৰ বাদে একো নাই। আৰু সেই কিশাৰীয়ে কিন্তু তাৰ বাদে চাবচোন আপোনালোকৰ একো নাই। আৰু হয়তো আপোনালোকে 1 তাৰিখে মোক গালি পাৰিব পাৰে, কিন্তু গালি পাৰিলেও একো নাই। সেয়া আপোনালোকে গালি পাৰিলেও মই সেইটো আশীৰ্বাদ বুলি ল'ম। যিয়ে নহওক, সঁচা কথাটোতো ক'বই লাগিব নহয় জানো? দুলু আহমেদে এইবাৰৰ সৈতে দুবাৰ হ'ল, কিন্তু তথাপিও গৰিমা গাৰ্গে কেতিয়াও যাম বুলি কোৱা নাই বা কিবা এটা ব্যৱস্থা কৰিম বুলি তেওঁ কোৱা নাই। বন্ধু বান্ধৱীসকল, পলম নকৰি আপোনালোকক লৈ যাওঁ সেই অনুষ্ঠানটোৰ ভিতৰলৈ। আপোনালোকে চাই লওক কি সুন্দৰ এটা অনুষ্ঠান। আৰু যিজন সাংবাদিকে মানে আঁত ধৰিছে, সেই সাংবাদিকজন বহুত সৎ সাহসী আৰু ভাল, মোৰ লগতো বহুত ভাল। তাৰ নামটো হ'ল, তাৰহে আহি গৈছে দেই, একদম নিজৰ ভাইটিৰ নিচিনা ভাবোঁ যে তাক মই, সেইকাৰণে তাৰ বুলি কৈছোঁ। আৰু এটা ভাল হেৰি মানে বিমল ভূষণ মহন্ত। গতিকে পলম নকৰি আপোনালোকে চাই লওক। আমি সংযুক্ত হৈ আছোঁ দুলু আহমেদ ডাঙৰীয়াৰ সৈতে। দুলু আহমেদ ডাঙৰীয়া, আপুনি প্ৰথমজন ব্যক্তি যিয়ে ছিংগাপুৰলৈ গৈ এই বিষয়টোক লৈ এটা গোচৰ দিছিল। আপুনি প্ৰথমজন ব্যক্তি যি গৰিমা শইকীয়া গাৰ্গ ডাঙৰীয়ানীক আপুনি আহ্বান জনাইছিল যে আপোনালোকৰ তৰফৰ পৰা এটা গোচৰ তৰিব লাগে। আৰু এতিয়া আপুনি হয়তো গম পাই ভাল পাব যে তেখেতে চাৰ্জশ্বিটখন পঢ়াৰ পাছত কিছুমান কথা কৈছে। তাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো মই ভাবোঁ যে গৰিমা শইকীয়া গাৰ্গৰ মতে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যু বা এই হত্যাকাণ্ডৰ আঁৰত বা এই গোটেই হত্যাকাণ্ডৰ সৈতে আচলতে ইয়টত থকা প্ৰত্যেকজন মানুহ দোষী, ইয়টত থকা প্ৰত্যেকজন মানুহ জগৰীয়া। আৰু তাৰ বাবে সকলোকে তদন্ত আঁতৰলৈ আনিব লাগে। দুলু আহমেদ ডাঙৰীয়া, জুবিন গাৰ্গৰ হত্যাৰ যেতিয়াৰ পৰা ন্যায় তদন্ত আৰম্ভ হৈছে, ছিংগাপুৰ আৰক্ষী হওক বা অসম আৰক্ষী হওক, মোৰ প্ৰথমৰ পৰা ষ্টেণ্ড সেইটো মই আপোনালোকৰ ND24 শ্ব'ত দুবাৰকৈ মই আপোনাৰ শ্ব' আৰু আমাৰ ৰাজদীপ বাইলুং বৰুৱাৰ শ্ব'ত কৈ আহিছিলো যে অসমত যি ধৰণে 5 গৰাকীক দোষী সাব্যস্ত কৰিছে হত্যাৰ গোচৰত, ঠিক তেনেকৈ আমি জুবিন গাৰ্গক যিহেতু জীৱিত অৱস্থাত শেষ মুহূৰ্তলৈ ইয়টখনত দেখিছিলো। আৰু সেই ইয়টখনত 11 গৰাকী ব্যক্তি অসমৰ প্ৰবাসী ছিংগাপুৰত থাকে। আৰু 5 গৰাকীৰ শ্যামকানু মহন্ত ইয়টখনত নাছিল। 4 গৰাকী, যি 5 গৰাকীক অসমৰ চাৰ্জশ্বিটত দোষী বুলি ক'লে। আৰু মই ডে 1ৰ পৰা কৈ আহিছো যে মই গৰিমা গাৰ্গ ডাঙৰীয়ানীক মই এটা কথা আপোনালোকৰ শ্ব'ৰ জৰিয়তে কৈছিলো যে আপুনি ছিংগাপুৰৰ গোচৰত অন্তৰ্ভুক্ত হওক, কাৰণ ঘটনাৰ স্থান হৈ গ'ল ছিংগাপুৰ। কাইলৈ ইতিমধ্যে ছিংগাপুৰ আৰক্ষীয়ে 3বাৰকৈ কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ ৰহস্য নাই। তাৰ পিছতো আমি কৈছো ৰহস্য আছে, গোচৰ ল'ব লাগিব। আৰু মোৰ গোচৰৰ তদন্ত আজি পৰ্যন্ত চলি আছে। যোৱাকালি হঠাৎ মই যেতিয়া আৰক্ষীৰ লগত মইতো সঘনাই যোগাযোগ কৰি আছো যে কি হৈ আছে, ছিংগাপুৰৰ ডেভেলপমেণ্টটো কি। যোৱাকালি মই ছিংগাপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি গম পালো যি ধৰণে অসমৰ যিটো CID তদন্ত প্ৰক্ৰিয়া সেইটোতো সমাপ্ত হ'ল, এতিয়া গোচৰটো আৰম্ভ হৈছে আদালতত। ঠিক সেই ধৰণে ছিংগাপুৰৰ তদন্ত প্ৰক্ৰিয়া অহা ফেব্ৰুৱাৰীৰ ভিতৰত
সমাপ্ত কৰিব বুলি আজি যোৱা 19 ডিচেম্বৰ তাৰিখে ছিংগাপুৰ আৰক্ষীয়ে অৱগত কৰিছিলে। ৰাইট। আৰু আটাইতকৈ দুখৰ কথা, ছিংগাপুৰ আৰক্ষী যেতিয়া অৱগত কৰিছিলে সেই কথা তেখেতসকলে কৈছে যে আমি ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছো। তাৰ মানে অসম চৰকাৰ আৰু অসম CID বিভাগে কোনো ধৰণৰ যোগাযোগ তেখেতসকলৰ লগত কৰা নাই। এইটো মই কোৱা কথা নহয়, আপোনালোকে গুগলত চাৰ্চ কৰিলে পাই যাব যে ছিংগাপুৰ আৰক্ষীয়ে কৈছে যে আমি ভাৰতীয় সংবাদ মাধ্যমৰ জৰিয়তে গম পাইছো যে জুবিন গাৰ্গৰ হত্যাত চাৰিগৰাকী বুলি কৈছে অভিযুক্তৰ নাম চাৰ্জশ্বিটত আহিছে। এতিয়া কথাটো হ'ল ফেব্ৰুৱাৰী বুলি কোৱাৰ লগে লগে তদন্ত প্ৰক্ৰিয়া, মই অকণমান চিন্তাত পৰিছিলো যে ফেব্ৰুৱাৰীৰ ভিতৰত তদন্তটো সম্পূৰ্ণ হ'ব। যোৱাকালি মই গম পালো যে অহা 14 জানুৱাৰীৰ ভিতৰত, মানুহ খুব গুৰুত্বপূৰ্ণ কথা এইটো দেই, তদন্ত ছিংগাপুৰৰ আদালতত প্ৰথম শুনানি হ'ব অহা 14 জানুৱাৰী। মই এতিয়াও কৈ আছো 14 জানুৱাৰী, আপুনি চালেও পাই যাব গোটেইখিনি। তাৰপিছত মই আজি ৰাতিপুৱা জুবিন গাৰ্গৰ পৰিয়ালৰ লোক থাকে তিনচুকীয়াত, তেখেতৰ খুৰায়েক থাকে, খুৰায়েকৰ ল'ৰা থাকে, মোৰ লগত এটা চা চিনাকি আগৰ পৰা আছে। মই ৰাতিপুৱা আজি ফোন যোগে আজি ৰাতিপুৱাৰ কথা কৈছো যে আপোনাৰ যে 14 তাৰিখে প্ৰথম শুনানি আছে, মোৰ গোচৰটোতো আছেই, মোৰ গোচৰটোতো তদন্তত আছেই। তোমালোকৰ পৰিয়ালৰ যিকোনো এগৰাকী সদস্য, হয় গৰিমা গাৰ্গ ডাঙৰীয়ানো হ'ব পাৰে বা জুবিন গাৰ্গৰ পিতৃও হ'ব পাৰে বা ভাতৃ হ'ব পাৰে, যিকোনো এগৰাকী মানে ব্লাড ৰিলেশ্যন, তেজৰ সম্পৰ্ক থকা কোনোবা এগৰাকী গোচৰটোত অন্তৰ্ভুক্ত লাগে। মানে আদালতৰ গোচৰটো কৈছো, মই কোনো এজাহাৰৰ কথা কোৱা নাই। তেতিয়া তেখেতে মোক তিনচুকীয়াৰ পৰা জনাইছে যে আজি আমি আলোচনা কৰিম আপোনাৰ বিষয়টো আৰু জনাম। এইটো ৰাতিপুৱাৰ কথা। হঠাৎ মই সন্ধিয়া দেখিলো, আপোনালোকৰ মই ND24 শ্ব'তে দেখিবলৈ পালো যে গৰিমা গাৰ্গ ডাঙৰীয়াৰ এটা বিস্ফোৰক পোষ্ট এটা, তেওঁ পোষ্টটোত কি কৈছে কি নাই কোৱা সেই বিষয়ত মই নাযাওঁ, কিন্তু এটা আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা কৈছে, যিটো কথা মই আজি ডে ওৱানৰ পৰা সেইটো মই কৈ আছো যে যি ধৰণে অসমৰ 5গৰাকী দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত, ছিংগাপুৰৰ ইয়ৰ্টত থকা, য'ত আমি জুবিন গাৰ্গক যিখন ইয়ৰ্টলৈ জীৱিত অৱস্থাত দেখিছিলো, সেই কেইগৰাকীকো তদন্তৰ আওতাত আনিব লাগে, চাৰ্জশ্বিটত নাম থাকিব লাগে আৰু কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে। এইটো মই প্ৰথমৰ পৰাই কৈ আছিলো। এতিয়া কথাটো হ'ল আজি মই গৰিমা গাৰ্গ ডাঙৰীয়াৰ পোষ্টটো মই প্ৰায় 2 ঘণ্টামান আগে মই দেখিলো, তেখেতে এটা কথাই কৈছে, অসুৰ বুলি সম্বোধন কৰিছে যে ছিংগাপুৰৰ 11গৰাকী প্ৰবাসী অসুৰো শাস্তি পাব লাগে। এইটো সংবাদ মাধ্যম আৰু গৰিমা গাৰ্গৰ ডাঙৰীয়াৰ পোষ্টৰ ভিত্তিত কৈ আছো কথাটো। এতিয়া শাস্তি পাব লাগে বুলি কৈ থকাৰ কাৰণে এটা কথা নিশ্চিত হলো যে গৰিমা গাৰ্গ ডাঙৰীয়াই অনুভৱ কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছিলে আৰু সেই হত্যাত কেৱল 5গৰাকীয়ে নহয়, ছিংগাপুৰৰ প্ৰবাসী অসমীয়া 11গৰাকী জড়িত আছে। মইতো তেখেতৰ পোষ্টৰ ভিত্তিৰ ওপৰত কৈ আছো। তেতিয়া মই লগালগ এটা মোৰ ফেচবুক লাইভত মই আহি মোৰ যিখিনি ক'বলগীয়া আছে মই ক'লো। তাৰপিছত আপুনি মোৰ এই শ্ব'টোত সংযোগ মোক কৰিলে বাৰু মই মোৰ ক'বলগীয়াখিনি আকৌ মই ক'ব পাৰিম ভালদৰে। এতিয়া কথাটো হ'ল গৰিমা গাৰ্গ ডাঙৰীয়াই যেতিয়া অনুভৱ কৰিছে যে ছিংগাপুৰত থকা 11গৰাকী অসুৰে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে, এই শাস্তিটো কেৱলতো ছচিয়েল মিডিয়া বা ফেচবুক বা সংবাদ মাধ্যমত কৈ থাকিলে নহ'ব। ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হ'ব ছিংগাপুৰত 14 জানুৱাৰীৰ পৰা। মই আকৌ কৈ আছো 14 জানুৱাৰীটো আমাৰ সকলোৰে বাবে, অসমৰ ৰাইজ, জুবিন গাৰ্গৰ পৰিয়ালৰ লোক, সংবাদ মাধ্যমৰ লগত জড়িত সকলোৰে এটা দায়িত্ব আছে যে 14 জানুৱাৰীটো এই কাৰণে গুৰুত্বপূৰ্ণ, কিবা কাৰণত যদি 14 জানুৱাৰীত ছিংগাপুৰ আৰক্ষীৰ ৰিপৰ্টৰ ভিতৰত আদালতে যদি কৈ দিব লাগে, তিনিবাৰটো আৰক্ষীয়ে ক'লেই যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, নো ফাউল প্লে, একেটা কথা, নো ফাউল প্লে বুলি তিনিবাৰ ক'লে। এবাৰ ক'লে আপোনাৰ 17 অক্টোবৰ যিদিনাখনে মই FIR দিলো তাৰ 2 দিন পিছত, কিন্তু সেই 2 দিন পিছত যেতিয়া ক'লে, কোৱাৰ পাছত এটা কথা ক'লে যে তথাপি আমি 3 মাহ সময় লৈছো, শেষ কৰি দিয়া নাছিল। তাৰপিছত তেখেতসকলে ক'লে, প্ৰথমে ক'লে যে যিদিনাখনে জুবিন গাৰ্গৰ মৃত্যু হৈছিলে 19 ছেপ্টেম্বৰ, 20 ছেপ্টেম্বৰৰ পষ্টমৰ্টম ৰিপৰ্টত ক'লে নো ফাউল প্লে, তেখেতৰ জুবিন গাৰ্গৰ মৃত্যু পানীত ডুব যোৱাৰ ফলত হৈছিলে। আকৌ যোৱা 19 অক্টোবৰত 19 ডিচেম্বৰত মই যিদিনা ছিংগাপুৰৰ 15 ডিচেম্বৰত মই যাই চাৰ্জশ্বিটৰ কথাখিনি উল্লেখ কৰিলো যে চাৰ্জশ্বিটত 5গৰাকী দোষী হৈছে, গতিকে আপোনালোকে বিষয়টো গভীৰভাৱে ল'ব লাগে। তেতিয়া ছিংগাপুৰ আৰক্ষীয়ে যোৱা 19 ডিচেম্বৰত আকৌ ক'লে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, পানীত ডুবি যোৱাৰ ফলত হৈছে, তথাপি আমি অহা ফেব্ৰুৱাৰীৰ ভিতৰত আদালতত আমাৰ ৰিপৰ্ট দাখিল কৰিম। এইটো 19 ডিচেম্বৰৰ কথা কৈছো।
তাৰপিছত হঠাৎ যোৱাকালি গম পালো যে 14 জানুৱাৰীত প্ৰথম শুনানি ছিংগাপুৰৰ কৰোনাৰ আদালতত হ'ব, যিটো কথা মই আপোনালোকৰ 17 অক্টোবৰৰ ৰাজদীপ বাইলিং বৰুৱাৰ শ্ব'টো কৈছিলো আৰু আপোনাৰ শ্ব'ত এটাটো মই কৈছিলো, হয় হয় এইটো কৈছিলো, আপোনালোকৰ ৰেকৰ্ডিঙত পাব তাতে। এতিয়া আজি মই যেতিয়া গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ মই পোষ্টটো পালো, পাই মোৰ এটা কথা মোৰ মনত ভাল লাগিল যে গৰিমা গাৰ্গ ডাঙৰীয়ানী দেৰিকৈ হলেও উপলব্ধি কৰিছে যে ছিংগাপুৰত থকা 11 গৰাকী প্ৰৱাসী অসমীয়া জুবিন গাৰ্গৰ হত্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে। এইটো মই কোৱা কথা নহয়, গৰিমা গাৰ্গ ডাঙৰীয়ানী কোৱা কথা। সেইকাৰণে মই অনুৰোধ কৰিছো, মোৰ ফেচবুক লাইভৰ জৰিয়তেও মই কলো, আজি ND24ৰ আপোনাৰ শ্ব'ৰ জৰিয়তে মই ক'ব বিচাৰিছো যে মই আগতে কি কৈছিলো যে গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে ছিংগাপুৰত যায় 1 গোচৰ কৰক। মই আজি কৈছো যে ছিংগাপুৰত যায় গোচৰ কৰিব নালাগে। আজি ৰাতিপুৱা মই পৰিয়ালৰ লোকৰ মই যি কথা কৈছো গোটেই কথা মই স্পষ্ট কৰি আছো। আজি ৰাতিপুৱা মই তিনচুকীয়াত থকা জুবিন গাৰ্গৰ খুৰায়েকৰ ল'ৰা শংকৰ, মোৰ লগত আগৰ পৰাই পৰিচয় আছে, মই কৈছো গৰিমা গাৰ্গ ডাঙৰীক বুজাওক, আপোনালোকে বুজাই অন্তত আদালতৰ ন্যায়িক প্ৰক্ৰিয়াটো যদি চলিব 14 জানুৱাৰীৰ পৰা তাত অন্তৰ্ভুক্ত হ'ব দিয়ক। আৰু তাত অন্তৰ্ভুক্ত হ'ব কাৰণে তাত ছিংগাপুৰত যাব নালাগে। মই ইয়াৰে প্ৰায় ছিংগাপুৰ পুলিচৰ লগত ভিডিঅ' কনফাৰেন্স যোগে মই গৰিমা গাৰ্গৰ মন্তব্যই হওক বা গৰিমা গাৰ্গৰ পৰিয়ালৰ যিকোনো সদস্য, মানে জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য কৈছো, পিতৃয়ে হওক ভাতৃয়ে হওক বা খুৰায়েকে হওক, যে এটা কনফাৰেন্স অভিযোগ দিয়াৰ মই এটা ভিডিঅ' কনফাৰেন্স কৰাই দিয়াৰ ব্যৱস্থা কৰিম, যদি মোৰ ওপৰত সেইখিনি বিশ্বাস ৰাখে। আপুনি ব্যৱস্থা কৰি দিব পাৰিব? মই আজি ND24ৰ শ্ব'ৰ জৰিয়তে মই আপোনাক, অসমৰ ৰাইজক, জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক মই মুকলিকৈ কৈছো, কেৱল খালি তেখেতসকলে সন্মতি প্ৰদান কৰক, ছিংগাপুৰত যাব নালাগে। মই জুবিন গাৰ্গৰ ঘৰৰ পৰাই ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স কৰাই অহা 14 তাৰিখৰ প্ৰথম গোচৰৰ শুনানিত আদালতত, যিটো কৰোনাৰ আদালতত চলিব, মই ব্যৱস্থা কৰি দিম। আৰু যদি মোৰ ওপৰত বিশ্বাস নাইও, তেনেহলে তেখেতসকলে কোনোবা অধিবক্তাৰ জৰিয়তে বা কোনোবা পৰামৰ্শদাতাৰ জৰিয়তেও কৰিলে মোৰ ফালৰ পৰা যিখিনি সহায় কৰিব লাগে মই কৰি দিম। কেৱল মই এটাই কথা কৈছো, মই মোৰ কথাটো কোৱা নাই, মই গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে আজিৰ ফেচবুক পোষ্টৰ ওপৰত ভিত্তি কৰি কৈছো যে মোবাইলত বা ফেচবুকত বা সংবাদ মাধ্যমত যি ধৰণে তেখেতে নিজৰ ক্ষোভ প্ৰকাশ কৰি আছে, সেই ক্ষোভটো প্ৰকাশ কৰক, মানে ন্যায়িক প্ৰক্ৰিয়াত নিজৰ পৰিয়ালৰ নামটো অন্তৰ্ভুক্ত কৰি তাৰ কাৰণে মই মোৰ যিখিনি কৰিব লাগে মই কৰি দিম। আৰু লগত মই কৈছো, এই যুদ্ধখনত মই যি ধৰণে আগবাঢ়ি আছো আপোনালোকে দেখিছেই, মই প্ৰতিটো কথা অসমৰ ৰাইজক জনাই আছো, শেষ মুহূৰ্তলৈ মই কৰি যাম। অহা 5 পৰা 7 তাৰিখৰ ভিতৰত মই ইয়াতে গুৱাহাটী উচ্চ ন্যায়ালয়ত মই আন এক গোচৰ কৰিম যে 11 গৰাকী কিয় দোষী সাব্যস্ত নহব চাৰ্জশ্বিটত। তেখেতসকল দোষী হয় নহয় এইটো আদালতে প্ৰমাণ কৰিব, কিন্তু তদন্ত প্ৰক্ৰিয়াত আৰু চাৰ্জশ্বিটত তেখেতসকলৰ নাম আহিব লাগিব। এইটো মই অহা 5 বা 7 তাৰিখ, কাৰণ উচ্চ ন্যায়ালয় বৰ্তমান বন্ধ হৈ আছে, মই আন এক গোচৰ কৰিম, কাৰণ মই কোনোফালে মই সুৰংগা ৰাখিব বিচৰা নাই। আৰু মই অনুৰোধ কৰিছো, আমাৰ অসমৰ যিবোৰ জাতীয় সংগঠন, যেনে আছু, যেনে বীৰ লাচিত সেনা, যেনে জাতীয়তাবাদী যুৱ পৰিষদ, ছাত্ৰ পৰিষদ, তেনেকুৱা বিভিন্ন ধৰণৰ জাতীয় সংগঠন আছে, সকলোৱে মোক অকমান সহায় কৰক। এই অভিমান্যু তালুকদাৰ, যিগৰাকী ছিংগাপুৰ এছ'চিয়েশ্যনৰ অসম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট বা সাধাৰণ সম্পাদক, তেখেতক অসমত চুচুৰাই অনাৰ ব্যৱস্থা কৰিম। কেৱল খালি মোক জাতীয় সংগঠনবোৰে অলপ সহায় কৰক। ইয়াত মোৰ কোনো স্বাৰ্থ নাই। মোৰ কথা হ'ল যে জুবিন গাৰ্গৰ নিচিনা এগৰাকী কি আছে হত্যা কৰিব লগা? নিশ্চয় একেবাৰে সাধাৰণ ব্যক্তি। গতিকে এই হত্যাত যেতিয়া নাম সাঙুৰ খাই আছে, পৰিয়াল মানুহ ক্ষোভিত হৈ আছে, অসমৰ ৰাইজে কৈ আছে যে হত্যা হৈছে, মুখ্যমন্ত্ৰীয়ে কৈ আছে হত্যা হৈছে, তাৰপিছত যদি আমি আমাৰ ফালৰ পৰা কৰণীয়খিনি কৰিব নোৱাৰো, ইতিহাস সাক্ষী হৈ ৰ'ব 14 জানুৱাৰীৰ পিছত কিন্তু সেই দিনটো ঘূৰি নাহিব। সেইকাৰণে মই আপোনালোকৰ ND24ৰ শ্ব'ৰ জৰিয়তে মই অনুৰোধ কৰিছো গৰিমা গাৰ্গ ডাঙৰীয়ানী আৰু তেখেতৰ পৰিয়ালবৰ্গক যে আপোনালোকে ছিংগাপুৰত যাই কষ্ট কৰিব নালাগে। মই গোটেইখিনি সুবিধা কৰি দিম ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স যোগে, যাতে তেখেতসকলে নিজৰ মত প্ৰকাশ কৰি 14 তাৰিখৰ পৰা ছিংগাপুৰত হ'বলগীয়া অভিযোগত তেখেতসকল অন্তৰ্ভুক্ত হওক। নহলে এটা কথা কিন্তু ভৱিষ্যতত আহিব পাৰে, মই আজিয়ে কৈ দিওঁ, কিবা কাৰণত বুলি কলো মই, যদি ছিংগাপুৰ আদালতে কৈ দিয়ে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ৰহস্য নাই, সাধাৰণ মৃত্যু, সেই আদেশটোৱে কিন্তু অসমৰ আদালতত বিভিন্ন ধৰণে ক্ষতি কৰিব। 5 গৰাকী দোষী, যিগৰাকী গ্ৰেপ্তাৰ হৈ জেলত আছে, শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা আৰু সন্দীপন, মই সন্দীপৰ কথাটো ইমান নকওঁ, তেখেত ভাতৃ হয়, সেই ছিংগাপুৰৰ
নো ফাউল প্লে কোনো ৰহস্য নাই বুলি সেই আদেশটো যদি কিবা কাৰণত আদালতৰ পৰা আহি যায় তেতিয়া কিন্তু এই সকলকো আমি শাস্তি দিয়া কঠিন হ'ব। আৰু সেইটো কঠিন হ'ব কাৰণে আচলতে গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত হ'ব লাগে। মই দুলু আহমেদ ডাঙৰীয়া আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপুনি অৱশ্যে দেৰি হৈ গ'ল। গৰিমা গাৰ্গ ডাঙৰীয়াই এতিয়াও যদি উপলব্ধি কৰিছে সময় খুব কম আছে, 14 জানুৱাৰীলৈ মাত্ৰ 14টা দিন সময় আছে। নিশ্চয় আকৌ কৈছো ND24 শ্ব'ৰ জৰিয়তে মই অনুৰোধ কৰিছো আপুনি মোক ছিংগাপুৰ যাই সহায় কৰিব নালাগে। অসমৰ ৰাইজৰ যিটো আৱেগ, অসমৰ ৰাইজৰ যিটো চিন্তাধাৰা, সেইটোৰ প্ৰতি সন্মান জনাই আপুনি অহা 14 জানুৱাৰীৰ পৰা ছিংগাপুৰৰ আদালতত চলিব লগা প্ৰথম শুনানিৰ গোচৰত জুবিন গাৰ্গৰ পৰিয়ালৰ যিকোনো ব্যক্তি এগৰাকী ইয়াৰে পৰাই জড়িত হওক। নিশ্চয় মই ধন্যবাদ জ্ঞাপন কৰিছো দুলু আহমেদ ডাঙৰীয়া, আপুনি খুব গুৰুত্ব দেখিলা নিশ্চয় আপোনালোকে সেই বিমল ভূষণ মহন্তই কি সুন্দৰকৈ স্পষ্টকৈ সকলোখিনি উপস্থাপন কৰিছে। আৰু কওক এতিয়া কাৰ গাত দুখ কাৰ গাত আদোষ, যিয়ে নহওক মই জানো কি হওক নহওক নহয় জানো মানুহে সমালোচনা কৰিবই। তেনেকুৱা এটা ইমান অফাৰ দি থকাৰ পিছতো দুলু আহমেদে সকলোখিনি খৰচ বহন কৰিম বুলি কোৱাৰ পিছতো আগ নবঢ়াৰ কাৰণটো কি বাৰু? গতিকে বন্ধু বান্ধৱীসকল সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।